এইখিনি হৈছে দৈনিক কণী পৰা কুকুৰা চৰাই। তো বহুতে প্ৰশ্ন কৰি থাকে যে ইয়াক দানা পানী কি দিব লাগে। কিছুমানৰ 8 মাহ 10 মাহ এনেকুৱা বয়স হৈ গৈছে কণী নাপাৰে। তো কিয় কণী নাপাৰে বা কি দানা দিব লাগে আৰু কি মেডিচিন ব্যৱহাৰ কৰিব লাগে, কি ভেকচিন দিব লাগে, সম্পূৰ্ণ তথ্য আজি জনাম আপোনালোকক। এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড RIR কুকুৰা চৰাই। এইটো কুকুৰা চৰাই লেয়াৰ প্ৰজাতিৰ হয়। লেয়াৰ প্ৰজাতিৰ বহুত কুকুৰা চৰাই আছে, BB380 আছে, BB300 আছে। সেইবিলাক মানে কেজত পুহিব লাগে, ঘৰৰ ভিতৰত পালন কৰিব লাগে। আৰু এইটো কুকুৰা চৰাই আমাৰ থলুৱা কুকুৰাৰ নিচিনা বাহিৰত এৰি দি পালন কৰিব পাৰি। তো দেখা পাইছে চাৰিওফালে নেট দিয়া আছে। 1 বিঘা জাগা ইয়াত বাউণ্ডাৰী দিয়া আছে আৰু বাউণ্ডাৰীৰ ভিতৰত ঘাঁহ বন একো নাই, কমপ্লিট খাই শেষ কৰি দিছে। আৰু ঘাঁহ বন চাফা থাকিলে আপোনাৰ তামোল বাৰী থাকিলে তামোলৰ দুগুণ তামোল লাগি যাব, বা ৰবৰ বাগান থাকিলে ৰবৰ বাগানৰ ভিতৰত বাউণ্ডাৰী দি দিব পাৰে, বাগানটো চাফা হৈ থাকিব। সেইকাৰণে চাৰিওফালে বাউণ্ডাৰী দিব লাগে, ঘাঁহ বন খাব, ইয়াৰ ইমিউনিটি চিষ্টেমটো বেছি ষ্ট্ৰং থাকিব। আৰু দানাৰ ক্ষেত্ৰত কিছুমানে ভুল কৰে, সেই ভুলৰ কাৰণে যিবিলাক নেকি কণী নাপাৰে, কণী পাৰাতে বহুত দেৰি হৈ যায়। প্ৰথমে মানে 0ৰ পৰা 15 দিন বয়সলৈকে ইয়াক ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ দিব লাগে 15 দিন বয়সলৈকে। আৰু 15 দিন পিছৰ পৰা 2 মাহ বয়সলৈকে দিব লাগে ব্ৰইলাৰ ষ্টাৰ্টাৰ। এইটো 2 মাহ বয়সলৈকে চলিব। আৰু 2 মাহ বয়সৰ পৰা যিকেইদিনলৈকে কণী নাপাৰে 50% 60% এনেকুৱা 70% 80% এনেকুৱা কণী আহি যাব। 2 মাহ বয়সৰ পৰা দিব লাগে গ্ৰৱাৰ দানাটো সকলো ক্ষেত্ৰতে দানা আহে, ব্ৰইলাৰ আহে, সোণালী গ্ৰৱাৰ আহে, বহুত ধৰণৰ গ্ৰৱাৰ দানা আছে। তো সেইবিলাক ব্যৱহাৰ নকৰিব, ব্যৱহাৰ কৰিব লেয়াৰ গ্ৰৱাৰ। লেয়াৰ কুকুৰা চৰাইৰ কাৰণে গ্ৰৱাৰ দানা আহে, সেইটো দানাহে ব্যৱহাৰ কৰিব লাগে। অন্যথা যদি বেলেগ দানা ব্যৱহাৰ কৰে তেতিয়াহ'লে কণী নাপাৰে, কণী পাৰাতে বহুত দেৰি হৈ যায়, কণী কমকৈ পাৰে, 15-20টা কণী পাৰি গেপ যায়, বন্ধ হৈ যায়, পিছত আৰু কণী নাপাৰা হয়। সেই ভুল কামটো নকৰিব। দানাৰ ক্ষেত্ৰত সদায় মনত ৰাখিব, প্ৰথমতে 15 দিন বয়সলৈকে প্ৰি ষ্টাৰ্টাৰ, 15 দিনৰ পৰা 2 মাহ বয়সলৈকে ষ্টাৰ্টাৰ, এইখিনি ব্ৰইলাৰ যাব। আৰু সেই 2 মাহ বয়সৰ পিছৰ পৰা দিব লাগে ইহঁতক লেয়াৰ গ্ৰৱাৰ। যিটো লেয়াৰ কুকুৰা চৰাইৰ কাৰণে গ্ৰৱাৰ দানা আহে সেইটোহে দিব লাগে, বেলেগ দানা দিলে কণী পৰা বন্ধ হৈ যাব ইহঁতৰ। আৰু ভেকচিনখিনিও নিয়মিতভাৱে দিব লাগে। ভেকচিনৰ বিষয়ে তো জানে, বহুতে ফাৰ্ম কৰিছে, আৰু যিসকলে নাজানে মোৰ ইউটিউব চেনেলত দিয়া আছে, আপোনালোকে চাব পাৰে ভেকচিনৰ বিষয়ে। তো প্ৰথমতে ভেকচিন দিব লাগে লচটা 1 সপ্তাহ বয়সত, 15 দিন বয়সত দিব লাগে গাম্বৰো, 21 দিন বয়সত দিব লাগে লচটা বুষ্টাৰ ড'জ, 28 দিনত দিব লাগে আপোনাৰ ফাউল পক্সৰ, আৰু যেতিয়া 45 দিন বা 50 দিন বয়স হ'ব তেতিয়া দিব লাগে আপোনাৰ R2B, যিটো ইনজেকশ্যন স্কিনত দিব লাগে। এই ভেকচিনখিনি কৰি ৰাখিব লাগে, তেতিয়াহ'লে কুকুৰা চৰাইৰ বেমাৰ আজাৰ বহুত কম হয়। আৰু চাৰিওফালে বাউণ্ডাৰী দিব লাগে যাতে বেলেগৰ কুকুৰা চৰাই আপোনাৰ ফাৰ্মত সোমাব নোৱাৰে, আৰু আপোনাৰখিনিও যাতে বেলেগৰ জেগাত যাব নোৱাৰে। তেতিয়াহ'লে কি হয়, বেলেগৰ কুকুৰা চৰাই বা গাঁৱৰ কুকুৰা চৰাই ভেকচিন আদি একো নকৰে, বেমাৰ আজাৰ মানে লাগি যোৱাৰ লক্ষণ থাকে। এইটো নিয়মত পালন কৰিব, আৰু সকলো ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলত পাই থাকিব। আৰু যদি পোৱালি লাগে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, আমাৰ অল অসম ডেলিভাৰী দিব পাৰিম। আৰু বৰ্তমান আমাৰ লগত 21 দিন যিটো 3টা ভেকচিন দিব লাগে সেইখিনি দিয়া আছে, যদি পোৱালি লাগে যোগাযোগ কৰিব পাৰে। আৰু কাৰোবাক যদি ফেঞ্চি পাৰ চৰাই লাগে, আমাৰ লগত বহুত ধৰণৰ ফেঞ্চি পাৰ চৰাই আছে, ভিডিঅ'ত দিয়া আছে, স্ক্ৰীনশ্বট ল'ব, আমাৰ হোৱাটছএপত দিব, আমি প্ৰাইচবিলাক জনাই দিম। আৰু অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱান্টিটি অলপ বেছিকৈ ল'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, আপোনালোকে যোগাযোগ কৰিব।